প্ৰায় এইটো কথা শুনিবলৈ পাওঁ যে নিজে নিজৰ বছ বা নিজে নিজৰ বছ হ'ব লাগে, তেতিয়া মানুহ সুখী হয়। কিন্তু আমি এই কথাটো দেখিবলৈ পাওঁ, এই যিটো নিজে নিজৰ বছৰ কনচেপ্টটো, এইটো মানুহে ক'ত ইউজ কৰে? যিসকলে ব্যৱসায় কৰি আছে, যিসকলে এণ্টাৰপ্ৰেনাৰশ্বিপ কৰি আছে, যিসকলে ছেল্ফ এমপ্লয়ড, ইট মিনছ তেখেতৰ হাই লেভেলত কাৰোবাক ৰিপৰ্ট কৰিবলৈ দৰকাৰ নাই। এই গোটেই ধাৰণাটো যিটো হৈ আছে নহয়, আৰু এই চাকৰিয়ালসকলে বা কোনোবা এটা অৰ্গেনাইজেশ্যনত কোনোবা এটা ৰেংকত কাম কৰি থকা এজন মানুহে যেতিয়া সেই ধাৰণাটোক কেৱল ব্যৱসায় আৰু চাকৰিৰ মাজতে সীমাবদ্ধ কৰি পেলাই, তেতিয়াহে আচল অশান্তিৰ সৃষ্টি হয়, নিজৰ ইনফেৰিয়ৰ কমপ্লেক্সত ফচি যায়। আচল কথাটো হ'ল, চাইক'লজিত এটা কথা আছে, সঁচাকৈ তুমি নিজেই নিজৰ বছ হ'বলৈ শিকা, নিজেই নিজৰ বছ হোৱা। কিন্তু তাত কোনো এইটো মেনশ্যন কৰা হোৱা নাই যে চাকৰিয়ালসকল বা কোনোবা এটা অৰ্গেনাইজেশ্যনত কাম কৰি থকা কোনোবা এজন মানুহ বা কাৰোবাক ৰিপৰ্ট কৰিবলগীয়া এজন মানুহে নিজেই নিজৰ বছ নহয়, ক'তো লিখা নাই। আপুনি যদি চাকৰিয়াল, আপুনি হয় আপোনাৰ হায়াৰ লেভেল অথৰিটিক হয়তো আপুনি ৰিপৰ্ট কৰিব লগা হ'ব পাৰে, কিন্তু আপুনি তাৰ কাৰণে দোষী নহয়। কিন্তু কেতিয়াবা আপোনাক ছুটি লাগে, ছুটিটো পোৱা নাই বা তেওঁ দিব বিচৰা নাই, বা আপুনি কাৰোবাৰ পাৰ্মিশ্যন ল'ব লগা হৈছে, আৰু তেতিয়া আপোনাৰ ফিল হৈছে যে মই বেলেগৰ আণ্ডাৰত কাম কৰি থকাৰ কাৰণে, নিজেই নিজৰ বছ নোহোৱাৰ কাৰণে আপোনাৰ প্ৰব্লেম হৈছে, সেই ভুল ধাৰণাটো নাৰাখিব। আচল ধাৰণাটো চাইক'লজিকেলি যিটো বস্তু কথাটো কোৱা হৈছিল, বি ইয়'ৰ অ'ন বছ, সেই কথাটো হ'ল এইটো যে আপুনি আপোনাৰ পৃথিৱীত আপুনিয়ে মহান, আপুনিয়ে ৰজা, আপুনিয়ে প্ৰজা, আপুনিয়ে বছ, আপুনিয়ে এমপ্লয়। গতিকে নিজে নিজৰ বছ হোৱা অৰ্থটো এইটো হ'ল যে আপুনি আপোনাৰ যদি কোনোবা এটা লেভেলত ইম্প্ৰুভমেণ্ট কৰিব লগা আছে, আপুনি নিজৰ ওচৰত একাউণ্টেবল হওক। আপুনি আপোনাক নিজকে সুধি চাওক, মানে যেতিয়া বন্ধ কোঠা এটাত আপুনি নিজক অলপ সময় দিব, তেতিয়া এই বস্তুটো আপুনি আপোনালোকৰ অৰ্গেনাইজেশ্যনত কাম কৰি থকাসকলে আপোনালোকে ফিল কৰিব। যেতিয়া কনফাৰেঞ্চ হলত বহে, যেতিয়া বছে কিছুমান অৰ্ডাৰ দিয়ে, কি কয়? আপোনাৰ ইম্প্ৰুভমেণ্ট দৰকাৰ আছে, আপুনি এইটো ক্ষেত্ৰত ফ'কাছ কৰক। ঠিক তেনেদৰে আপোনাৰ দুনিয়াত আপুনি নিজেই নিজক ক'ব লাগিব যে য়েছ, এইটো পইণ্টত মোৰ প্ৰব্লেম আছে, গতিকে এইটোত ইম্প্ৰুভ কৰিব লাগে। তো সেই ক্ষেত্ৰত আপুনি ইম্প্ৰুভ কৰি যাওক। আপুনি কিবা এটা ডিচিশ্যন লওঁতে ৰাইট ডিচিশ্যন নে ৰং ডিচিশ্যন, আপোনাৰ পৃথিৱীখনত কিন্তু আপুনিয়ে বছ যে, গতিকে আপুনি নিজে নিজক সোধক। হৈ গ'ল ন, আপুনি নিজে নিজৰ বছ। আপোনাৰ লাইফষ্টাইলটো নিজে নিজৰ বছক। এইটো কথা নহয় যে জীৱনত সুখী হ'বলৈ সকলোৱে ব্যৱসায় কৰিব লাগিব। এই কথাটো নহয় যে জীৱনত সুখী হ'বলৈ মই এণ্টাৰপ্ৰেনাৰশ্বিপে হ'ব লাগিব, মেইনটেইন কৰিব লাগিব। এইটো কথা নহয় যে মই ছেল্ফ এমপ্লয়ডে হ'ব লাগিব আৰু মই চাকৰি কৰিছোঁ কাৰণে মই সুখী নহয়। নো, সেই কনচেপ্টটো টোটেলি ভুল। আমি এটা ডাঙৰ ব্ৰড লেভেলৰ এটা কনচেপ্টক আমি কি কৰোঁ, সৰু এটা পৰিসৰত ভৰাই পেলাওঁ। আমাৰ ভুল তাতে। নিজেই নিজৰ বছ হ'বলৈ এইটো নহয় যে সদায় আপুনি ব্যৱসায় কৰিব লাগিব। নিজেই নিজৰ বছ চাকৰি কৰিও কৰিব পাৰি। নিজেই নিজৰ বছ চাকৰি আৰু বিজনেছৰ ক্ষেত্ৰত কেৱল ফিনেন্সিয়েল ছেক্টৰটোত আপোনালোকে চালে, কিন্তু মানসিক ক্ষেত্ৰত কোনে চালে? আপোনাৰ ব্ৰেইনটো, আপোনাৰ ডিচিপ্লিনৱে, আপোনাৰ মেণ্টেল পিছৰ কাৰণে। আপোনাকতো অৰ্গেনাইজেশ্যনৰ বা কোনোবা বছে আহি মেলি আপোনাক নকয় যে আপুনি মেণ্টেলি ডিষ্টাৰ্ব হৈছে, গতিকে আপুনি ৰেষ্ট লওক। সেইটো নিজে নিজক ক'ব লাগিব। আৰু সেই লাইফষ্টাইলটো যেতিয়া, সেই কনচেপ্টটো যেতিয়া নিজৰ জীৱনত আনি ল'ব, যে নিজেই নিজৰ প্ৰতি আনচাৰেবল হ'ব, সেইদিনাখন চাব আপুনি মানে সেই যিটো বক্স, সেই বক্সৰ পৰা ওলাই গুচি গ'ল। আৰু চাকৰি কওক, ব্যৱসায় কওক, সকলোতে আপুনি সুখী অনুভৱ কৰিব। আৰু তেতিয়া অন্ততঃ কোনোবাই যদি আপোনাৰ ফ্ৰণ্টত কয় যে মই নিজেই নিজৰ বছ, কাকো মই কৰিব নালাগে, ৰিপৰ্টিং কৰিব নালাগে চাকৰিৰ ছুটিৰ কাৰণে, মই যি ইচ্ছা তাকে কৰোঁ, সেই কোৱা মানুহসকলে যেতিয়া কয়, যেতিয়া আপুনি চাকৰি কৰি ইনফেৰিয়ৰ কমপ্লেক্সত ফচে, সেই ফিলটো আপোনাৰ নহয়। আৰু আপুনি প্ৰাউডলি ক'ব পাৰিব যে মই চাকৰি কৰি হ'লেও মই নিজে নিজৰ বছ, মোৰ জীৱনত, অৰ্গেনাইজেশ্যনত নহয়। কথাটো এবাৰ ভাবি চাব। থেংক ইউ।